विश्राम करो तो कृष्ण सक्रांत काम को जीता जीता जगता धाता साधु गीतरा गीतरा तालिकता तालिकता
মাতৃদৈবকে গর্ভজাত মই যখ আই কোমল কোলাত লালিত পালিত হই বৃন্দাবনৰ মাঝে মাঝে ধেনুচাৰী বংশেৰ নিচানত গোপীকুল বাউলি কৰা মই কৃষ্ণ এইবাৰ পাইছিলোঁ নিমন্ত্ৰণ ভাৰত যুদ্ধত কৌৰৱ পাণ্ডৱ উভয় পক্ষ চাল কৰি কপট নিদ্ৰাত পাণ্ডৱৰে পক্ষ মই কৰিলোঁ গ্ৰহণ আৰু এক ঔষখিনি নাৰায়ণী সেনা দুৰ্যোধনৰ ইচ্ছামতে কৌৰৱক কৰিলোঁ প্ৰদান আৰু অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো মই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰই ৰণ প্ৰাংগণত ধৰ্মযুদ্ধৰ পৰিসমাপ্তিৰে অনাচাৰ অধৰ্ম কৰি মুখিবোৰ ধৰ্ম ৰাজ্যময় কৰিম প্ৰতিষ্ঠা আতৰাম মহাগ্লানিয়েই ভাৰতৰ পৰা শান্তিৰ প্ৰতিষ্ঠা কৰিমেই ভাৰত ভূমিত আৰু তাৰ নিমিত্তে এই কুৰুক্ষেত্ৰ ৰণত অষ্টাদশ ঔষখিনি সেনা হৈছে নিপাত ভাৰতৰ প্ৰবল প্ৰতাপী মদ গৰ্বী ৰজা দুৰ্যোধন শক্তিহীন ভাতৃহীন হৈ গণিছে প্ৰমাদ কুৰুকুলৰ মন্ত্ৰণাদাতা প্ৰতিশোধ অনলৰে তপ্ত শকুনিৰ জীৱন নাটৰ অৱসান হবই সমৰতে যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় বুলি জানিও মানৱে ধৰ্ম অধৰ্ম নকৰি বিচাৰ প্ৰতিদিনেই পাপ কাৰ্যত হৈছে অগ্ৰসৰ দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে যোগে যোগে এই ধৰাধামত আমি এই হওঁ অৱতাৰ কাৰণ আমি এই সম্পূৰ্ণ কলাধাৰী কৃষ্ণ ঈশ্বর পরম বিষ্ণু সচ্চিদানন্দ বিগ্রহ আপোন কৰ্তব্য মই কৰোগৈ পালন
বান্ধৱ লাগিছে কওঁ, কিন্তু জানো মই এই ৰণ অভাৱতে হাতীৰ বিৰু। কুৰু পাণ্ডৱ উভয়ে আত্মীয় আমাৰ, সেয়েহে আজি মই তীৰ্থভ্ৰমণ ইতিমধ্যে ভ্ৰমণ কৰি নানা দেশ দেশান্ত বিভিন্ন অভিজ্ঞতা আহৰণ কৰিছোঁ। যাওঁ এবে মই পুৰুষোত্তম ক্ষেত্ৰলৈ। ভাইহঁত, আজি কিছুদিনৰ পৰা মনৰ অতিকে চঞ্চল। দাদা সিংহাসনৰ বাবে নিজ জ্ঞাতি আৰু ভাতৃক হত্যা কৰি এয়া মই কি কাৰ্য কৰিছোঁ। সেইবাবে মনৰ আজি অতিকে চঞ্চল। চঞ্চল নহব দাদা, দ্রৌপদীকে রাজসভাত অপমান কৰা প্ৰতিশোধ ল'বই লাগিব। ভেমি প্ৰতিজ্ঞাৰ পৰা বিচলিত নহয় দাদা। দাদা যদুপতি থাকোঁতে সহায় চিন্তা নাই সত্তনাথৰ বাবে। চলে বলে কিংবা কৌশল কৰি হলেও সত্যক নিৰ্মূল কৰাই আমাৰ প্ৰধান কৰ্তব্য। মোৰো সেই একেই মত দাদা। হত কৌৰৱৰ নাম লুপ্ত কৰিম ধৰণীৰ পৰা। দাদা লুপ্ত কৰি কৌৰৱৰ নাম
পৃথিৱীৰ পৰা ধৰ্মৰ বিজয় ধ্বজা উৰুৱাম বসুধাৰ বক্ষত। চঞ্চল নহ'ব দাদা, কৰ্মক্ষেত্ৰতে অগ্ৰসৰ। কিন্তু ভাই দাদা এটা কথা মনত ৰাখিবা, দাদা। কদাপিতো তোমালোক ধৰ্মৰ পৰা যেন নোহোৱা বিচলিত। সুমধুৰ কৃষ্ণ নাম এই আমাৰ অভেদ্য কবচ। বাৰু ভাই দাদা বোলা এতিয়া সকলোটি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। ব'লা দাদা।
কর্ণ বীরে করিলে গমন স্থান হেতু কর্ণ বীরে করিলে গমন যমুনার তীরে কর্দ আদন দিত মন যমুনার তীরে কর্ণ আদন দিত মন সূর্য কাপুজিতে লাগি ভাবে মনে মন আরে সূর্য কাপুজিতে লাগি ভাবে মনে মন রাম হরি ঘুখিয়ুগ যত সর্ব জন রাম হরি ঘুখিয়ুগ যত সর্ব জন जवा कुसुम संकासं कैश्यप्रियं महात्रुतिं धन्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरं प्रणतोऽस्मि दिवाकरं प्रणतोऽस्मि दिवाकरम् হে তিরমণি দিনহীন কন্যর দেবতা ভক্তির অঞ্জলি মোর করিবা গ্রহণ তেজ দিয়া শক্তি দিয়া বল বীর্য দিয়া প্রভু অনন্ত অসীম জন্মৰ কাহিনীবোৰ কোনেও নাজানে সেই হেতু হে দেৱতা বিশ্বর প্রদীপ জন্মিল যদিও বই তোমারে আশীর্বাদত দেব বীর্য লৈ তথাপিতো আজি পদে পদে উপেক্ষিত হই পদে পদে নির্যাতিত হই পার হয় দিন কন্যার জীবন তিরস্কারে পুরস্কার মোর তাতকৈ বেশি একো নকৰো কামনা পিতৃ তুমি দিব্যজ্যোতি উজ্জ্বল মাতঙ্গ উদ্ভাসিত হয় বিশ্ব তোমাৰ জ্যোতিৰে আৰু এই পুত্ৰ অভাজন সংহাৰৰ অভিশপ্ত হৈ জন্ম ধাৰণ কৰিলো এই ধৰাৰ মধ্যত হে দেৱ ভক্তিৰ অঞ্জলি মোৰ কৰিবা গ্ৰহণ
কোন তুমি দেবী আচম্বিতে উপস্থিত হৈ পুত্ৰ বুলি শুনালাহি মোক মধুৰ বচন যেই কি নোহোৱা তুমি জানিবৰ নোহে প্ৰয়োজন পিতৃ পূজা শেষ হ'ল মোৰ সন্মুখত তুমি আহি দিছা দৰিখন বাকী থকা ফুলৰ অঞ্জলি চৰণতে দিছো উপহাৰ নিজ গুণে আহিছা যেতিয়া পুত্ৰ বুলি সম্বোধন কৰিছাহি মোক মোৰ এই ভক্তিৰ অঞ্জলি নিঘিনাই সাদৰেৰে তুমি কৰিবা গ্ৰহণ হিয়া উজাৰি কৰিছো আশীৰ্বাদ চোৱা চোৱা চকু মেলি পুত্ৰ কুন্তি মই পাণ্ডৱ জননী পাণ্ডৱ জননী কোৱা জননী অৱকাশুত পুত্ৰ কন্যক অকস্মাৎ কিয় আহি তুমি দিলা দৰিখন জানো কৰ্ণ আজি কুন্তিৰ হৃদয়ত কি জুই জ্বলিছে নাজানো আই কিন্তু গোপন ব্যথা তোমাৰ জ্বলিছে অন্তৰত পুত্ৰ ত্যাজি দাবানল চলিছে অন্তৰত পুত্ৰ তেজী দাবানল অসম্ভৱ মাতৃ অসম্ভৱ অসম্ভৱ সম্ভৱ হ'ল আজি কুন্তিৰ ভাগ্যত কিন্তু পুত্ৰ কুন্তিৰ হৃদয়ৰ বেদনা তুমি বুজি নাপাবা সুত পুত্ৰ কন্যক পুত্ৰ সম্বুদ্ধি মনস্তাপ তুমি মোক নিদিবা জননী তুমি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ কুন্তি মই সঁচাকৈ জননী তোমাৰ অভাগিনী মাতৃয়ে আজি বিচাৰিছে তোমাক ল'বলৈ বুকুত সাৱটি মাতৃ হৈ তুমি পঞ্চ পাণ্ডৱৰ সেই নিমিত্তে জগতত পাইছা বন্দনা কিয় দেৱী উপজাচি আহি নিহিকিনি ভাগ্যহীনা কন্যক যাচি দিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই সেই অধিকাৰ তেনে আশাক দিয়া নাই অন্তৰত ঠাই এতিয়াও যোৱা তুমি দেৱী লৈ মোৰ ভক্তি ৰক্ষ পূজাৰ অঞ্জলি মাতৃ হৈ যশোবন্ত পঞ্চ পাণ্ডৱৰ গৌৰাম্বিনী যশস্বিনী হৈ আকা তুমি দূৰত জ্বলি দিনহীন মই নাচাপিবা কাষ মোৰ কৰিছো মিনতি অভিমান এৰি দিয়া পুত্ৰ যিমান সৰু বুলি তুমি ভাবিছা নিজকে সিমানো সৰু তুমি নোহোৱা কদাপি মাতৃৰ দৰে উচ্চশীৰ তোমাৰ জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ সেই কথা আজি কোনেও নাজানে নিবিচাৰো মই আজিও জনাব সুত পুত্ৰ অধিৰথ ৰাধাৰ তনয় সেয়ে মোৰ উপযুক্ত পৰিচয় লাভি কৰি তুমি মোক কুমাৰী কালত লুকুৱাই কলংকৰ বোজা মাতৃ হৈ জনম দায়িনী অতি নিকৰুণ অতি নিদাৰুণ ভাৱে বিঘটিল তুমি মোক নদীৰ গৰ্ভতে তুলি দিলা তুমি মোক জামাৰ হাততে নাভাবিলা সেইদিনা অলপো মনত মাতৃ হৈ নিজ হাতে ৰক্ষা
মুখোখি বেখেরে কি হাসতে পিহিলাই পুত্রক তোমার দরে জগতত কোন মাতৃ আছে বাৰু ইমান নিষ্ঠুৰা তোমায় কিয় দিলা জননী এতিয়া কান অবুধ নিৰপৰাধী শিশু বিসৰ্জন দিওঁতে মহাজলধিত তোমাৰ হৃদয়ত স্পন্দন হোৱা নাছিল জননী নিশ্চয় তোমাৰ তুমি চকুৰ পানী পৰিছিল কন্নৰে তপ্ত ললাটত সেইবাবে কন্ন আজি ইমান নিষ্ঠুৰ হোৱা কথা হৈ গ'ল সেইবোৰতো পাহৰা কাহিনী আজি কি আহিছা জননী বোৱাব খুজিছে কন্যাৰ আগত স্নেহৰ মন্দাকিনী ধাৰ মেলি দিছা মমতাৰ কি অৰুত্তৰাৰ আজি জগতত কৰিম প্ৰচাৰ শুনি কাহিনীকে তোমাৰে সবুজ শস্যা পুত্ৰ অভিমানী পুত্ৰ মোৰ সেইবাবে আজি দিয়া তুমি মোক নিজ হাতে তাৰে বাবে মাতৃ আজি হল বহুত পলম তথাপি দুখ মই নিদিওঁ তোমাক দুখ মোৰ ভুল মোৰ নিজে অধিষ্ঠৰ নতুকিবা চকুলো জননী পুত্ৰ হয় মাতৃৰ চকুলো নাই নোৱাৰো মই চাব স্থিৰ হৈ এতিয়াও কোৱা যদি দিবলৈ সত্য পৰিচয় পঞ্চভ্ৰাতা আহিবলৈ যুধিষ্ঠিৰে আঁঠু ল'ব তোমাৰ আগত হস্তিনাপুৰৰ ৰাজসিংহাসনৰ সহজে সভা অধিকাৰী নালাগে মাতৃ মোক সিমান সৌভাগ্য মত্যৰ মানুহ বৈ নহৌ দেৱতা নানিবা আগত সৰগৰ নন্দনৰ ছবি পাণ্ডৱৰ জ্যেষ্ঠ হ'বলৈ কদাপিতো কৰা নাই হাবিয়াস মই দুৰ্যোধন হিতকাংক্ষী মহামিত্ৰ মোৰ যাৰ কৰোণাৰ বলত লাভ কৰি ৰাজপদ অতুল সম্পদ সমাজত ময়াই লভিছো স্বীকৃতি সেইবাবে দুৰ্যোধনৰ হিতকাংক্ষী হৈ দলিলা মস্ত মই ভাৰত যুদ্ধত পদে পদে দলিত হলেও নিবিচাৰো দৈত্যবল ভাগ্যৰ সহায় আছে মোৰ নিজ বাহুবল আছে মোৰ পুৰুষত্ব কাৰ্যযুক্ত হৈ তাৰ সহায়তে আই অধিকাৰ কৰিলম জগতত মই মোৰ নিজ প্ৰাপ্যস্থান হে মাতৃ ৰবা তুমি চিৰকাল মাতৃ হৈ পঞ্চ সন্তানৰ পুত্ৰ মাতৃ কি ভৰসা আছে তোমাৰ কথাৰ তোমাৰ হাতৰ পৰা সহজাত নিষ্ঠাৰ পঞ্চ পাণ্ডৱৰ অৰ্জুন একমাত্ৰ প্ৰতিদ্বন্দ্বী মোৰ কৰিছো ভীষণ প্ৰতিজ্ঞা মই অৰ্জুন বধৰ বাকী চাৰি পাণ্ডৱৰ অনিষ্ট নহ'ব একো কন্নৰ হাতত
কিন্তু পুত্ৰ অৰ্জুন নৰবনে জীয়াই সেই কথা মাত্ৰে কোনেও নাজানে। অৰ্জুন থাকিলেই কৰ্ণ নাথাকিব। থাকে যদি মহাৰথী কৰ্ণ জীয়াই, অৰ্জুনৰ কিন্তু মাতা নহব নিস্তাৰ। হে মাতৃ, তথাপিতো কওঁ তোমাক, পঞ্চপুত্ৰ যেনে তেনে থাকিব তোমাৰ। হয় যদি বিধিলিপি তেনে কোনে হাই কৰিব খণ্ড। বল বল কুন্তি, কান্দোতে কান্দোতে তোৰ জীৱন যাব। কান্দোতে কান্দোতে তোৰ জীৱন যাব। পুত্ৰ কৰ্ণ, মাতৃ, মই আহিলো এতিয়া। থাকে যেন মনত প্ৰতিশ্ৰুতি তোমাৰ, অৱশ্যে থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ। অৱশ্যে থাকিব মাতৃ। যোৱা তুমি নিৰ্ভয় মনেৰে। কৰ্ণৰ হিতৰ বাবে তুমি আজিও নাহিলা জননী। আহিছিলা কেৱল পঞ্চপুত্ৰৰ মংগলৰ বাবে। তাকে পাই গুচি গলা তুমি। যোৱা হে ৰাক্ষসী জননী, নালাগে নালাগে ভাবিব তুমি কৰ্ণৰ কাৰণে। যোৱা হে ৰাক্ষসী জননী, নালাগে নালাগে ভাবিব তুমি কৰ্ণৰ কাৰণে। Thank you.
পরাজয় 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 দিনে দিনে পরাজয়ের গ্লানি মন মগজ মোর করিছে অস্থির সাউতে সাউতে কুরুক্ষেত্র সমৰৰ ৫১০ দিন হল অতিবাহিত এই ৫১০ দিনৰ পৰিণতি দেখি মোৰ হাস্য মুখৰিত মন আজি ম্লান হৈ পৰিছে শাৰদীয় শৰতৰ উত্তপ্ত ভাস্কৰৰ প্ৰখৰ জ্যোতিক মুহূৰ্ততে মেঘাচ্ছন্নে অন্ধকাৰ কৰাৰ দৰে মোৰো আজি উৎফুল্লিত মনক অন্ধকাৰৰ কৰাল গ্ৰাহে আৱৰি ধৰিছে পিতামহ ভীষ্মক পাতি কুৰুক্ষেত্ৰ সমৰৰ আদি সেনাপতি ভাবিছিলো মামা দেৱ পিতামহে দুৰ্যোধনক নিস্পন্দৱ কৰি ধৰণী কণ্টকিত ভাৰতৰ স্বৰ্ণ সিংহাসন কৰি নিষ্কান্ত কিন্তু মাত্ৰ 10 দিন যুদ্ধ কৰি পিতামহ ভীষ্মই সৰহ্য কৰিলে বৰণ মাত্ৰ 5 দিন যুদ্ধ কৰি আচাৰ্য দ্ৰোণয়ো গুৰু সমৰত পৰিল পুলকি অভয় দুঃশাসন নোৱাৰিম নেকি লভিব বিজয় গৌৰৱময় ভাৰত যুদ্ধত সন্দেহ আজি জাগিছে দুৰ্যোধনৰে গুৰু সমাজত এইবাবে মামা মোক এনে উপায় দিয়া যি উপায়ৰ প্ৰভাৱত বিলীন কৰি দিব পাৰো মই সেই পঞ্চ পাণ্ডৱকেই ধৰণীৰ পৰা ময়ো তাকেই ভাবিছো ভাগিন এটি ত্ৰুটি কৰি হত কৌৰৱ প্ৰায় শেষ হওঁ হওঁ এতিয়া এমুঠি সৈন্যই জানো পাণ্ডৱক বিনাশ কৰিব পাৰিম মামা পাৰিম জয়ে বলে কিম্বা কৌশলে সেই কুটকলীয়া কৃষ্ণটোক বধ কৰিব পাৰিলেই সকলো চেষ্টা আমাৰ সফল হ'ব কৃষ্ণকো কিন্তু চিনাটো বৰ চিৰিবৰ প্ৰয়োজন নাই মামা চিৰিবৰ প্ৰয়োজন নাই যুদ্ধক্ষেত্ৰত যুদ্ধক্ষেত্ৰতে চিন্তা যোগ্য প্ৰতিফল যুদ্ধক্ষেত্ৰ ঠিক কৈছা ঠিক কৈছা ভাগিন দুৰ্যোধন মামা ভাগ্যত যি লিখা আছে নিশ্চয় হ'ব চিন্তাৰ কোনো নাই বুজিলো মামা অজস্র কুরু সৈন্য মোর থাকুতে জীবিত উদ্ভ্রান্ত মস্তিষ্করে দুর্যোধনে কতাব নালাগে আৰু বিনিদ্র রজনী ভয় দুঃশাসন মরিম কিম্বা মারিম এই মহামন্ত্র করে উচ্চারণ বলা যাও জপিয়াই পড়ো এবে কুরুক্ষেত্র মহাসমর
ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ অজন্ম সাধনৰ সফলতা সুদূৰ দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন নহবি তুমি হত জীৱিত ভাতাৰ শ্ৰেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ দুষ্ট তোমাতে মোতে ইমান প্ৰভেদ ইমান আপোন তুমি মোৰ মৰমৰ ভাগী আৰু মই তোমাৰ বুদ্ধিৰ দাতা স্নেহৰ মাতো আৰু বেছি পৰ নাই দিগন্ত পহাৰি লহ লহ জিভা বেৰি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি পতংগ চাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰে কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে অনন্ত তোমারে নাম দয়াময় অনন্ত তোমারে নাম অনন্ত তোমারে নাম ফুটা ঢালিছ ঠিক কৰিছ দুৰ্যোধন যায় কুৰুকুল যায় হস্তিনাপুৰ যায় উৎসৱ কৰ মহোৎসৱ কৰ আনন্দ কৰ আৰু পাণ্ডৱ স্তদুম্নৰ হাতত নিহত আমি যে পৰাজিত মামা তুমি সুন্দৰ মিছা কথা কব জানা সত্য মামা এই মিছা নহয় মামা ই সত্য সত্য অ মামা সত্য এয়া তুমি মোক কি শুনালে সৈন্য পূৰ্ণাচাৰ্য শত কৌৰৱ পৰাজিত এয়া তুমি মোক কি শুনালা সৈন্য কি শুনালা মামা বেজাৰ কৰিলা আৰু কি হ'ব মামা কি বেজাৰ কৰাৰ কথা কৈছা সৈন্য মোৰ আজি বুকু ভাগি গ'ল চকুৰ আগত মই অন্ধকাৰ দেখিছো এয়া তুমি মোক কি শুনালা সৈন্য এয়া তুমি মোক কি শুনালা ধৈৰ্য ধৰা মামা ধৈৰ্য ধৰা তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনেই সান্তনা দিব ঠিক কৈছা সৈন্য অ মামা মই অধৈৰ্য হোৱা অনুচিত এতিয়াও আমাৰ শক্তি আছে আছে মামা এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে
মই বুজিব পাৰিছো শৈল্য বাবা ইয়াৰে ভিতৰত কথা আছে কথা আছে বাৰু যাওক বাবা এইবাৰ তুমি সেনাপতি হ'ব লাগে পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম ভীষ্ম অৰ্জুনক গুৰু তুল্য চাদ্য তুমি নোহোৱা তুমি শৈল্য তুমি পাৰিবা পাৰিম মামা এদিনৰে ভিতৰত পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয় ধ্বজা উৰুৱাব পাৰো মামা কিন্তু আরে কিন্তু নাই হইল কারো বিশ্বাস নাই হইল কারো বিশ্বাস নাই তুমি দুর্যোধনৰ মান ৰক্ষা কৰিব লাগিব হইল কোৱা কোৱা পাৰিবা মামা পাৰিম মামা পাৰিম দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো মামা সেনাপতি হৈ শুনা বাবা পাণ্ডৱৰ নামেই পৃথিৱীৰ পৰা মচি পেলাম তুমি পাৰিবা তুমি পাৰিবা কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে তেতিয়া ও বাবা কর্ণ তাহার বাবে তুমি কোনো চিন্তা নকৰিবা হইল ভাল বাবা বনবাসী ভাল যদি সঁচাকৈ ভাল সাংসাৰিক ভোগবিলাকৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্কক উদ্ভ্ৰান্ত নকৰে সখা বনত সদায় শান্তি আৰু সেইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা তেন্তে আত্মীয় স্বজনক বিনাশ কৰি লাভ কি একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰ ৰণৰ সামৰণি ইয়াতেই পৰক কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কোনো পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় সখা কিয় বোধ কৰোঁ ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে ই এটা হত্যা বংশনাশ এটা বিৰাট ধ্বংস এটা বিৰাট ধ্বংসই প্ৰয়োজন হৈছে সখা ধৰ্মক মৰ্যাদা ৰক্ষা কৰিবৰ বাবে গুৰুক হত্যা কৰা পিতামক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম যদুপতি প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা সপ্তৰথীয়ে মিলি বালকক নৃশংসভাৱে বধ কৰা কি ধৰ্ম ভাল হে মাধৱ উত্তেজিত নকৰিব আৰু উত্তেজিত নহয় অৰ্জুন লক্ষ্য ব্ৰত মোৰ শত্ৰু বিনাশন ক্ষান্ত হোৱা দাদা ক্ষান্ত হোৱা ৰাগলি কৰিলো হাত পিতাম ভীষ্মৰ তেজেৰে ৰাগলি কৰিলো হাত দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় দাদা কিয় ভাবিবলৈ দিয়া অৰ্জুন ভাবিছোৱা দাদা এখতি ভাতৃৰ মাথো আছে দুটি বাকী সেই ভাতৃৰ শোণিততে ৰাজসিংহাসন আত্মীয়ৰ শ্মশানতে সাম্ৰাজ্য স্থাপন কৰি কিয় দুগুম নৰকতে কিয় দাদা
কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি? সখাই কোৱা কথাও বৰ মিছা নহয় বিকুদৰ। ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয়। এতিয়াও নহয়। কিন্তু সেই ভাই ককায়ে সুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেশ দান কৰিব পাৰিলে। উন্মাদ কৰা নাই বিকুদৰ। প্ৰতিজ্ঞা এতিয়াও বাকী। বিকুদৰৰ প্ৰতিজ্ঞা, ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, গাণ্ডীৱধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা সখা এতিয়াও বাকী। কুৰুসভাত উৰু দেখুওৱা দুৰ্যোধন আজিও অক্ষত। পাঞ্চালী আজিও মুক্ত কেশী। সখা দুখাখন দাম্ভিক কৰ্ণ, দুখাখন দাম্ভিক কৰ্ণ আজিও জীৱিত। সখা সখা অৰ্জুন! 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 যুক্তি তৰ্ক, ধৰ্ম ধৰ্ম যাওক ৰখাতৰে। প্ৰতিজ্ঞা প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ ব্ৰত। পদ্মা পদ্মা জীবন ৰহস্যবোৰ শুনিবা অভাগী। কি কৈছে প্ৰিয়তম? মই একো বুজিব পৰা নাই। আপুনি আপুনি ইমান চঞ্চল হৈছে কিয়? চঞ্চল নহওঁ প্ৰিয়, ধীৰ স্থিৰ আজি মই অচল অতল। জানা কোন মই? জানো প্ৰিয়তম, আপুনি মোৰ স্বামী, মোৰ গুৰু। আপুনি মোৰ দেৱতাৰো দেৱতা। আৰু কি জানা পদ্মা? আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন। সদা পদ্মা স্বামী সত পুত্ৰ মই। জানো প্ৰিয়তম। নাজানা নাজানা পদ্মা, নাজানো। সত পুত্ৰ মই আছিলো এদিন, কিন্তু আজি হলো কুন্তি পুত্ৰ মই, জ্যেষ্ঠ পাণ্ডৱ। উপহাস উপহাস নকৰিবা স্বামী। উপহাস দুখে পদ্মা, মাতা আহি নিজ মুখে যমুনা তীৰত কৈ গ'ল আজি প্ৰভাতত, ৰাধাৰ নন্দন তুমি নহয় নহয়, জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তৰণ। হে দয়াময়, তোমাৰ
অনন্ত লীলা অপাৰ করুণা করুণার হে পদ্মা এই যে প্রতারণা স্বামী নহলেনো ব্যর্থ করে জীবনের সোণালী করিবা হীর পাতি রই রই রেখির অভিশাপ অন্তিমৰ যবনিকা পড়ার আগতে জানিলো হেতেন কিয় রাজেশ্বরী কুন্ত্রী মাতৃপুরী মোর স্বার্থপর স্বার্থপর সমগ্র পৃথিবী কেবল স্বার্থর আকর প্ৰিয়তম খোদা পদ্মা কলঙ্কর কালিবাখারে শৈশৱৰ পৰা সহিল যাতনা কত কত অপমান কত তেতিয়াতো জননীৰ নাকান্দিল প্ৰাণ এই নিকুলত ভাব বুলিয়া সচেতন নয় হস্ত শিক্ষা মোক নিদিলে ঘৃণা দ্রৌপদীর স্বয়ম্বৰৰ দিনা নিজ বুলি হীন বুলি দ্রৌপদী বানাই কৰিছিল কত অপমান হতক নকৰো বুলি বড় মূল্যদান কত তেতিয়াতো জননীৰ নাকান্দিল প্ৰাণ আৰু আজি স্বামী অতীতৰ নিকৰুণ নিদাৰুণ কথা নুশুনাবা আৰু স্বামী নুশুনাবা নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্য ৰহস্যৰ বাবে পদ্মা জীৱন ৰহস্য মোৰ গোপনে আছিল ৰহস্য কি ৰহস্যৰ বাবে স্বামী কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্যৰ তেজত দেখা পাৰি তেতিয়াই কন্যক তোমাৰ কলঙ্কর সেকা ধুই নিকা করিবরে উপায় আসিল মাত্র নিঃসহায় নিত্যুকি শিশুক জ্ঞান কৰি মাটিৰ পুতনা অকাতরে অম্লান পদরে নদীর গর্ভত পেয়ে বিসর্জন দিয়া বিখরছিলে নদীর গর্ভত নিদিব স্বামী নহলে যে নাথাকে নারীর সতীত্র মহিমা নিজ গর্ভজাত সন্তানক কোন হতে সেরেহি মাতৃয়ে শান্ত হুয়া স্বামী শান্ত হুয়া পদ্মা শান্ত হুয়া তথাপি জননী মোর আরাধ্য গোখান কিন্তু এতিয়া কি কৰিব স্বামী নালাগে রাজত্র মুখ নালাগে জ্যেষ্ঠতা হত ঐক্য জীবনের শ্রেষ্ঠ পদ মোর হক জননী কুন্ত্রী হক পঞ্চ পাণ্ডব মোরে নিজ হহুদর তথাপিতো বিফল নহব প্রিয় যৌবনের প্রাণ হকা মোরে ভাতা মোরে মাথো দুর্যোধন নাই স্বামী বলা প্রিয় খন্তে কামি লভুগৈ বিশ্ব বলো স্বামী দুর্যোধন
মামা মন মাৰি থাকিলে আৰু হ'ব ভীষ্মদণ্ড যদিও বীৰ আছিল পক্ষপাতি আছিল নহ'লেনো ভীষ্ম হেলবীৰে 10 দিন দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে গ'ল গ'ল ভালেই হ'ল হৈছে বুজছে গুৰুকুল এতিয়াও হীন হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা দুৰ্যোধন বহি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা বহিবৰ সময় ক'ত মামা ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান পাণ্ডৱ সেনানী কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে পাৰিছে নাখিব মোৰ বিপুল বাহিনী ইয়াত শক্তিৰ কথা নাই দাদা এই চক্ৰান্ত কেৱল চক্ৰান্তকাৰী কুটকলীয়া কৃষ্ণই শিখণ্ডী অৰ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰালে আৰু অষষ্ঠ মাহত পৰি মিছা সংবাদী প্ৰচাৰ কৰোৱাই গুৰু দ্ৰোণাচাৰ্যকো মৃত্যু মুখত পেলালে দাদা ঠিক কৈছা মামা ভীষ্ম দণ্ডক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই এই মাত্ৰ চক্ৰান্ত চক্ৰান্ত মামা এইবাৰ তাক মই ব্যৰ্থ কৰিম অংগাধিপতি কৰ্ণক সেনাপতি পদে বৰণ কৰি পৰীক্ষা কৰিম মামা পঞ্চসহোদৰে ধৰে শক্তি কিমান পৰীক্ষা কৰিম কূটনীতি আৰু ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে কৰ্ণকো চিনা তাক দুৰ্যোধন মামা তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া তেতিয়া কক্ষসূত হ'ব ভানো মধ্যাহ্ন বেলা মামা এতিয়াও ম্লান্দুষে ধৰ্মৰ মহিমা এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো সুতপুত্ৰ মই হ'ব পাৰো বিশ্বত অস্পৃশ্য কিন্তু বন্ধু বুলি সখা বুলি যাকে সাৱটি ধৰিছো হত হত কুৰুক্ষেত্ৰ সহস্ৰ প্ৰান্তৱ লক্ষ লক্ষ দৈৱকী দ্বন্দ্বৰে নোৱাৰে ছিঙিবই প্ৰীতিৰ বন্ধন নোৱাৰে ছিঙিবই বন্ধুত্বৰ দোল জানো সখা সকলো জানো সেইবাবে এইবাৰ তোমাক সেনাপতি পদে বিভূষিত কৰিব খুজিছো বাইদেউ শাসন ঘোষণা প্ৰচাৰ কৰা কুৰু বাহিনীত অতি শীঘ্ৰে ৰণ যাত্ৰা হওক আয়োজন অংগৰাজ কৰ্ণ হ'ব সেনাপতি নিজে কিন্তু ভাই দাদা এবাৰ যুদ্ধটো আমাৰ যদি পৰাজয় হ'ব লগা আছে অসম্ভৱ দাদা এইবাৰ ৰঞ্জয় অনিবাৰ্য অৰুণ মহাৰথী যদি হয় সেনাপতি প্ৰমাদ কৰিব কৃষ্ণই কৃষ্ণ অৰ্জুনে সন্মুখ মৰ আৰু ভীম তুচ্ছ কথা প্ৰকাশী বীৰত্ব ইমান সমৰ ক্ষেত্ৰত পৰিচয় দিম তাক দুঃশাসন কোন দুঃশাসনৰ ৰক্ত প্ৰাণ প্ৰতিজ্ঞা ভীমৰ বধ কৰি খাব
মন্দৰাজ্য প্ৰাণ হলি সীমাতই অপুৰ শক্তিৰ দুঃসাহসৰ ৰক্ত প্ৰাণ প্ৰতিজ্ঞা ভুৱন দুঃসাহসৰ ৰক্ত প্ৰাণ প্ৰতিজ্ঞা ভুৱন দুৰ্যোধন মামা মই এটা কথা চিন্তা কৰিছো কি কথা মামা ব্যক্ত কৰা কৃষ্ণটোক কেনেবাকৈ ফলীয়া কৰি পঠিয়াব নোৱাৰিলে কৃষ্ণ তাক কেনেবাকৈ দিহা লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা উত্তম জানি থবা মামা অন্যায় যুদ্ধ এবাৰ কৰিলে আৰু নকৰ অন্যায় যুদ্ধ কৰি বীৰভিমন্যুক বধ কৰিলো সেই হত্যাই শত্ৰুপক্ষক ক্ষয় কৰিব নোৱাৰিলে বাবা শত্ৰুপক্ষৰ শক্তি বৃদ্ধি কৰিলে দুগুণ শত্ৰু সদায় শত্ৰু বলে কৌশলে কিংবা ন্যায়ে অন্যায়ে শত্ৰুক ধ্বংস কৰাই হল আমাৰ প্ৰধান কৰ্তব্য অন্যায় সমর কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা অন্যায় সমর কৰি শত্ৰু নাশ নোৱাৰা কৰিব প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সতে সন্মুখীন হৈ পঞ্চভাই পাণ্ডৱৰ সতে সন্মুখ যুদ্ধত ধ্বংস হ'ব কুৰুকুল এটি পলকত সত্য কথা সখা হৈষ পরে পরা উৎসে ভাবিম বলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা মই কৰি চালো আজিও দেখো পাণ্ডৱ জীবিত নিৰ্মাণিলো যত গৃহ প্ৰয়োগিলো হৰাহল বি আৰু কত মৃত্যু পৰি কৰিলো ৰচনা অতৰতে উৰি গল ষড়যন্ত্ৰ ঘোৰ সত্য কথা সখা এইবার রুদ্র রূপ ধরি মোর কুরু বাহিনীয়ে কুরুক্ষেত্র সমরত করিব প্রবেশ অন্যায়ৰ নাই প্রয়োজন শক্তিহীন নহে দুৰ্যোধন এতিয়াও বৰ্তমান মহাৰথী কৰ্ণ আৰু ভাতৃ দুঃশাসন ধ্রুবহত্র বীরে মাতো ধর্মযুদ্ধ করে আবাহন জয় হই কিংবা করে মৃত্যুকালিঙ্গন আজি ধর্ম লাগে আজি অন্য লাগে আজি দুর্যোধন ধর্ম লাগে কথা ছিল দুর্যোধন পাখা খেলত ধর্মলৈ মনত নপৰিল ৰজস্বলা দুৰ্পদেশ ৰাজসভাত বিভস্ত কৰোঁতে ধৰ্মলৈ মনত নপৰিল আজি ধৰ্ম লাগে আজি পুণ্য লাগে দাদা জানিব পাৰিছো কুৰুপতি দুৰ্যোধনে কৰ্ণকে সেনাপতি পাতি যুদ্ধৰ বাবে হৈছে অগ্ৰসৰ সেইবাবে দাদা নহব চিন্তিত যদুপতি হয় যদি আমাৰ সহায় ধ্বংস হ'ব কৰ্ণবীৰ এটি পলকতে দাদা
বধ করে কণ্ঠ হবে তোর মতি কৌরবকে। উর্বং পাণ্ডবরে বিজয় হচ্ছা এই ধরনের। তারা ধর্মৰাজ, আজি ৰণৰ বাবে কাক সেনাপতি বৰণ কৰা হয় তাৰে এটি হক আলোচনা। সখা, মোৰ বোধেৰে যুদ্ধৰ সেনাপতি দাদা ভীমসেনকেই পতা হওক। দাদা, এই ক্ষেত্ৰত আপোনাৰ মতামত কি? অতি উত্তম পৰামৰ্শ অৰ্জুন। যোৱা যোৱা, তুমি বিকুধৰ সেনাপতিৰ মাল্য অৰ্পণ কৰা। কৰা সমস্তৰে জয় ধ্বনি মেদিনী কপাই। জয় সেনাপতি ভীমসেনৰ, জয় জয় ৰাজা যুধিষ্ঠিৰৰ, জয় জয় যদুপতি কৃষ্ণৰ, জয় 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 জয়। ওলোৱা ওলোৱা সকলোকে ৰণৰ হাজেৰে। আজি আজি দুৰ্যোগতাৰ পাহাৰত ধ্বংস হব এটি পলক। কৰা হবে জয় ধ্বনি মেদিনী কপাই। জয় যুধিষ্ঠিৰ, জয় জয় যদুপতি, জয় জয় পাণ্ডৱৰ, জয় জয় জয়। আরে মহাক্রোধে ভীমসেনে যুদ্ধ যাত্রা করে, পদ ভরে পশুমতি কপে ঘরে ঘরে সঙ্গে। রাষ্ট্র রাজা বিখা দিত মন আরে খণ্ড রাষ্ট্র রাজা বিখা দিত পুত্র তাত রাজা ব্যাকুলিত প্রাণ রাম হরি রাম হরি পুরা আরে রাম হরি রাম হরি গোরা মহারাজ,
গান্ধাৰী আপুনি দুৰ্যোধনক অলপ বুজাবচোন। সি আপোনাৰ কথা নিশ্চয় শুনিব। সি নুশুনে ৰাণী, সি নুশুনে মোৰ কথা, সি নুশুনে। কিয় নুশুনিব মহাৰাজ, কিয় নুশুনিব? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধনে বিবেচক নহয়। আপুনি তাৰ পিতা, আপুনি তাৰ জন্মদাতা, আৰু আপোনাৰ কথা সি নিশ্চয় শুনিব মহাৰাজ, নিশ্চয় শুনিব। আৰু তুমিওতো তাৰ মাতা গান্ধাৰী। পুত্ৰই যদি পিতৃৰ কথা শুনিব পাৰে, মাতৃৰ কথাও নুশুনাকৈ নাথাকে গান্ধাৰী। মহাৰাজ, গান্ধাৰী, মই কিমান চেষ্টা কৰি চালো, কিমান বুজালো, কিমান যে অনুনয় বিনয় কৰিলো, কিন্তু মহাৰাজ গান্ধাৰী, মোৰ কথা নুশুনিলে। মোৰ সকলো চেষ্টাই অথলে গ'ল মহাৰাজ। আৰু মই কি বুজোৱা নাই গান্ধাৰী? মই মাত্ৰ তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো গান্ধাৰী। তাক কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই বুজালো যে দুৰ্যোধন, তই যুদ্ধ নকৰিবি। পাণ্ডৱ তোৰ বৰ নহয়। সি মুখ আমোলাই গুচি গ'ল গান্ধাৰী। সি মোৰ কথা নাৰাখিলে। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা মহাৰাজ, আপোনাৰ কথা মোৰ বিশ্বাস নহয়। পুত্ৰ অবাধ্য, এতিয়া দেখিছো তুমি ধৃতৰাষ্ট্ৰক জন্মান্ধ বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস কৰিবলৈ পাহৰি গৈছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। সেই কুৰুক্ষেত্ৰৰ কৌৰৱৰ পিতা আপুনি এই মহাৰাজ, আপুনি এই বেছি দায়ী। শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। ৰাজেশ্বৰী তুমি, ৰাজমাতা, শাস্তি দিয়া, শাস্তি দিয়া। মৃত্যু দেখি যাৰ বুকু নকপিল, সেই কাঠচেতীয়া পুৰুষক, সেই কঠোৰ পাখানক, সেই গান্ধাৰীয়ে কি অভিশাপ দিব মহাৰাজ, কি অভিশাপ দিব। পুত্ৰৰ সুখত, পুত্ৰৰ দুখত
জড়িত হবলৈ কৈছা কান্দাৰী হৈছো বহু দিনৰ আগতেই হৈছো বহু দিনৰ আগতেই হৈছো যিদিনা